আপ টু মিছালৈকে অৰিজিনেল যিটো ৱৰ্কছে দিছিলে 25 কিলোমিটাৰ আপ টু মিছালৈকে দিছিলে আমি মোটামুটি 2 কিলোমিটাৰ হৈ যাব 23 কিলোমিটাৰ থাকে আমাৰ মেইন কামটো এই 22 কিলোমিটাৰ আছে ক'ব গ'লে খান্দিবলৈ আৰু এইখিনিতে এই কথাটো চেংচন এইখিনি আমাৰ মেইন কামখিনি এইখিনি আছে মোৰ এটা বেলেগ এটা আৰু লাগিব আছে আমাৰ এই পাৰ্টত আমাৰ মথাউৰিটো কোনটো এইখন হ'ল নদী এইফাল এই জেগাবিলাকত এইবিলাক জেগাত ক'ৰবাত ল' লাইন 1000 বিঘামান চৰকাৰী মাটি আছে নেকি নাই স্যাৰ এইটো নদীটো তেনেকৈহে সেইটোতো বেলেগ আমাৰতো এই হেৰি মাটিখিনি জখলা মন্ধাৰ কি ক'ব এইটো তাৰমানে ইয়াত ক'ৰবাত এইটো কি কয় আমাৰ কেৰিবাকৰি ল'লে নহয় আমাৰ হেৰিখিনি অলপ দ মাটি চৰকাৰী কামত নাহা মাটি চৰকাৰী মাটি ক'ৰবাত আছে নেকি অলপ মাটি নোহোৱা দাদা ক'ৰবাত কিবা আছে কিবা এটা কম আপোনাক তাৰমানে এইটোৰ পৰা এইটো চুইচ গেটটোতো এইটোৰ পৰা যদি কেশৱ মহন্ত ডাঙৰীয়া ইতিমধ্যে যথেষ্ট পদক্ষেপ হাতত লৈছিলে তাৰে 50%তকৈ বেছি কাম ইতিমধ্যে সম্পূৰ্ণ হ'ল আমাৰ 22 কিলোমিটাৰ কলংখন এই য'ত আছোঁ আমি হাতীমূৰৰ পৰা মিছালৈকে 22 কিলোমিটাৰ এইখিনি খননৰ কাম আমি আৰম্ভ কৰিব লাগে আমি নগাঁও টাউনতো 3.5 কিলোমিটাৰ কলঙৰ খনন ইতিমধ্যে আৰম্ভ কৰিছোঁ অতি সোনকালে এইখিনিও আৰম্ভ কৰিম হয়তো এইবছৰ 50% হ'ব বা সম্পূৰ্ণকৈ কৰিবলৈ চেষ্টা কৰিম নহ'লেও এইবছৰ 50% অহা বছৰ 50% কৰি কলংখন বোৱাই নিবলৈকে যিখিনি কাম কৰিব লগা আছে সেইখিনি কাম সম্পূৰ্ণ কৰিম কেতিয়া মানে কলং মানে মই দুটা বুলি কৈছোঁ 22 কিলোমিটাৰ খানোতে অকণমান সময় লাগিব এইটো বছৰ আৰু অহা বছৰ বুলি কৈছোঁ 2 বছৰ মেক্সিমাম কৈছোঁ কাৰণ যাৱতীয় কাম কাজ যিখিনি অলৰেডি চলি আছে তাতো অলপ কাম আছে মূল কামটোতো হৈ গ'ল অকল খননৰ কামখিনি আছে বহুত কাম নাই কিন্তু অতি সোনকালে আমি কামখিনি দেখা পোৱা গৈছে যে গেটৰ পৰা নদীখন বহুত দূৰলৈ গুচি গৈছে ইয়াত কিবা পৰিকল্পনা লোৱা হৈছে নেকি নদীখন আমি এইখিনি খান্দিব লাগিব নদী য'ত আমি স্লুইচ গেট বনাইছোঁ তাৰ ওপৰত নদীখন আকৌ লগাবই লাগিব সেইখিনিও নিশ্চয়কৈ কৰিম মুঠৰ ওপৰত খননৰ কাম এই বছৰৰ পৰা আমি আৰম্ভ কৰিম